Good morning, dear students. আজি আমি অন্য কিছুমান শর্ট কুৱেশ্যন পৰীক্ষাত আহিব লগা একেবাৰে কমন কিছুমান কুৱেশ্যন আমি লৈ আহিছো তো আমি ক্লাছটো পলম নকৰি আলোচনা কৰো আহা প্ৰথম প্ৰশ্নটো হৈছে প্ৰথম সাধাৰণ নিৰ্বাচনত কেইটা জাতীয় বা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিছিল প্ৰথম নিৰ্বাচন আমি যেহেতু গম পালো যে 1952 চনত অনুষ্ঠিত হৈছিল আৰু এই নিৰ্বাচনত ৰাষ্ট্ৰীয় পৰ্যায়ত 14টা ৰাষ্ট্ৰীয় দলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল দ্বিতীয়টো প্ৰশ্ন হৈছে ভাৰতীয় দলীয় ব্যৱস্থাৰ এটা বৈশিষ্ট্য তো ভাৰতীয় দলীয় ব্যৱস্থাৰ এটা বৈশিষ্ট্য হৈছে যে ভাৰতবৰ্ষত বহুদলীয় ব্যৱস্থা আছে তৃতীয় প্ৰশ্নটো হৈছে প্ৰথম সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে কিমান আসন লাভ কৰিবলৈ সক্ষম হৈছিল তো উত্তৰটো হ'ব প্ৰথম সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে 364 খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল আৰু সৰ্বমুঠ আসন আছিল 489 আৰু তাৰে ভিতৰত 364 খন আসন কংগ্ৰেছ দলে লাভ কৰিছিল ঠিক আছে 4 নম্বৰ প্ৰশ্নটো হৈছে যে প্ৰথম সাধাৰণ নিৰ্বাচনত ভাৰতীয় সাম্যবাদী দলে কেইখন আসন লাভ কৰিবলৈ সক্ষম হৈছিল অৰ্থাৎ প্ৰথম সাধাৰণ নিৰ্বাচনত ভাৰতীয় সাম্যবাদী দলে মূল বিৰোধী দলৰ ভূমিকা পালন কৰিছিল আৰু এই দলে কংগ্ৰেছ দলৰ পিছত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল অৰ্থাৎ ভাৰতীয় সাম্যবাদী দলে 16খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল 5 নম্বৰ প্ৰশ্নটো হৈছে যে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী কোন আছিল বা প্ৰথম নিৰ্বাচনৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন হৈছিল তো প্ৰশ্নৰ উত্তৰটো হ'ব জৱাহৰলাল নেহেৰু তেওঁ আছিল স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী অৰ্থাৎ স্বাধীনতাৰ পাছত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহেৰু তাৰপৰা 6 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় সাম্যবাদী দল কেতিয়া গঠন হৈছিল তো ভাৰতীয় সাম্যবাদী দল গঠন হৈছিল 1924 চনত ঠিক আছে তাৰপৰা 7 নম্বৰ প্ৰশ্নটো হৈছে যে ভাৰতবৰ্ষই ইভিএম বা ভাৰতীয় নিৰ্বাচনী আয়োগে ইভিএম কেতিয়া প্ৰথমে ব্যৱহাৰ কৰিছিল তো প্ৰথমে ব্যৱহাৰ কৰিছিল 1990 চনত কিন্তু আকৌ প্ৰশ্ন আহিব পাৰে যে সমগ্ৰ ভাৰতবৰ্ষত ইভিএম কেতিয়াৰ পৰা প্ৰচলন হৈছিল তো তাৰ উত্তৰটো হ'ব 2004 অৰ্থাৎ 1990 চনত প্ৰথম ব্যৱহাৰ কৰিছিল ইভিএম ইলেক্ট্ৰনিক ভোটিং মেচিন কিন্তু ভাৰতৰ সকলো ঠাইত ব্যৱহাৰ কৰিব পৰা নাছিল কিন্তু 2004 চনৰ পৰা সমগ্ৰ ভাৰতবৰ্ষত ইভিএম ব্যৱহাৰ কৰা হয় বা নিৰ্বাচনী আয়োগে ইভিএমৰ ব্যৱস্থা কৰে ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আজি আমি এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিলোঁ ইয়াৰ পিছৰ ক্লাছত আমি আৰু কিছুমান ইম্পৰ্টেণ্ট 1 নম্বৰীয়া কুৱেশ্যন আমি লৈ আহিম এইখিনি চাবা নোট লিখি ল'বা ঠিক আছে থেংক ইউ